বিপিএফৰ দিনত হুতা কম্বল দাবী ধমকি কিন্তু আমি সেলফ হেল্প গ্ৰুপক 25,000 কৈ দিছো আমি ৰোগ নিৰ্মল কৰিছো বিপিএফৰ দিনত দাবী ধমকিৰে কৰিছিল ৰাজনীতি এই মন্তব্য আমাৰ নহয় বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱা বিটিআৰৰ অগ্ৰগতি আৰু শান্তি এই লক্ষ্যৰে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱাই এখন সভাত অংশগ্ৰহণ কৰে লগতে তেওঁ বহু কেইটা মন্তব্য কৰাও দেখা যায় নিষ্ঠা তথা সংকল্পৰ ফলশ্ৰুতিত বিপিএফ চৰকাৰৰ 17 বছৰীয়া শাসনকালত কল্পনাও নকৰা শান্তিপূৰ্ণ আৰু বিকশিত বড়োলেণ্ডত 35 লাখ জনতাই গৌৰৱেৰে বাস কৰি আছে বুলিও তেওঁ মন্তব্য কৰে বিপিএফৰ দিনত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে আমাৰ দিনত আমি সেলফ হেল্প গ্ৰুপক 25,000 টকা দিয়া আৰম্ভ কৰিছো আমাৰ দিনত আমি ৰোগ নিৰ্মল বিটিআৰৰ নামত পইচা দিয়া আৰম্ভ কৰিছো কিন্তু বিপিএফৰ দিনত অকল খুটা কম্বল দাবী ধমকিৰে ৰাজনীতি কৰিছিল ইয়াৰ বাহিৰে একো নাছিলে তিনিবাৰকৈ ভোট দিলে ইয়াত শান্তি আনিব পৰা নাছিলে নিৰাপত্তা আনিব পৰা নাছিলে সমন্বয় কৰিব পৰা নাছিলে গণতান্ত্ৰিক এটা বাতাবৰণ আনিব পৰা নাছিলে কিন্তু মাত্ৰ একবাৰ আপোনালোকে ইউপিপিএলক ভোট দিলে ইয়াত জিৰণ বসুমতাৰী এমএলএ হল কচুগাঁও সমষ্টিত ইউপিপিএলক ভোট দিলে উকিল মুছাহাৰী ইএম হল একবাৰ মাত্ৰ আপোনালোকে ইউপিপিএলক ভালকে ভোট দিছে আজি বিটিআৰত শান্তি ঘূৰি আহিল আজি আমাৰ মাজত সমন্বয় আৰু গণতান্ত্ৰিক বাতাবৰণ আহিছে 17 বছৰ পুৰা বিটিসি অঞ্চলত 35 লাখ জনসাধাৰণৰ মাজত বিটিআৰত বিপিএফ চৰকাৰ যেতিয়া আছিল 17 বছৰত তেখেতসকলে 39,000 মাত্ৰ ঘৰ নিৰ্মাণ কৰিছিল আৰু 3টা বছৰত আমি 1,60,000 ঘৰ নিৰ্মাণ কৰা হৈ গল 1,60,000 3টা বছৰত ৰাইজৰ মাটিৰ কাম কৰা নাছিল মাত্ৰ 15,000 পৰিয়ালৰ মাটিৰ কাম কৰিছিল বিপিএফে 15,000 মাত্ৰ 17টা বছৰত আমি মাত্ৰ 3টা বছৰত ইতিমধ্যে 1,08,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰি দিলো আজি বৈঠমুচি আঁচনি আনিছো আপোনালোকৰ ঘৰে ঘৰে গাঁৱে গাঁৱে অহা 16 তাৰিখৰ পৰা মিটিং হ'ব মোবাইলত আপোনালোকে মাটিৰ নিজৰ নাম ৰেজিষ্টাৰ কৰা নাম ট্ৰান্সফাৰ কৰা বিভিন্ন কামবিলাক নিজৰ মোবাইলত কৰিব পাৰিব আপোনালোকে আৰু মণ্ডল অফিসে কৰিব নালাগে নিজৰ কাম মোবাইলত কৰিব পাৰিব এইটো বিপিএফে কৰা নহয় এইটো ইউপিপিএলে কৰা উত্তৰ পূৰ্বাঞ্চলত আজি বিটিআৰটো একমাত্ৰ কাউন্সিল যত ভূমিৰ আপোনালোকৰ কাগজ পাতিবিলাক সব আজি ডিজিটাইজ হৈ গল এইটো মানে আজি আপোনালোকে ডিজিটেল যুগে মোবাইল যুগে এই কামটো কৰিব পাৰিব এই সময়ত মদ ভাং জুৱা মেলা বিভিন্ন আড্ডাবিলাক চলিছিল লৰা ছোৱালী পঢ়াৰ পৰিৱেশ নাছিলে বহুত বেয়া এটা পৰিৱেশ আছিল আজি আমাৰ চৰকাৰ আহাৰ পিছত এই মদ ভাং জুৱাৰ আড্ডাবিলাক বন্ধ কৰি দিয়া হল আৰু এতিয়াও বহুত চেষ্টা কৰে তেখেতসকলে এই মদ ভাং জুৱাৰ আড্ডাবিলাক কৰিবৰ কাৰণে কিন্তু আমাৰ চৰকাৰে যিহেতু মানৱ সম্পদ গঢ়িবৰ কাৰণে আমাৰ অঞ্চলৰ লৰা ছোৱালী আইএছ অফিচাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব ভাল বিজনেছমেন হ'ব লাগিব ৰাজনীতি কৰিব পৰা মানুহ হ'ব লাগিব ভাল নাগৰিক হ'ব লাগিব এই কাৰণে আমাৰ লৰা ছোৱালী যাহাতে মদ ভাং জুৱা কোনো যাহাতে এই পৰিৱেশত আনিব নোৱাৰে এই কাৰণে আমি চৰকাৰৰ পৰাই মদ ভাং জুৱা ডাইৰেক্ট বন্ধ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো নিউজ টেক্স ৰিপোৰ্ট চ্যানেল নিউজ